হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোকে ৰবিকামান অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বান্ধৱীসকল, এইকেইদিন আপোনালোকৰ আগত আমাৰ শ্ৰদ্ধাৰ সুৰকাৰ গীতিকাৰ কণ্ঠশিল্পী লেখন গোমবাঙৰ বিষয় লৈ আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি কিনি দেখাই আছিলোঁ। আজি বেলেগ এটা ভিডিঅ' আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে এয়া ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বন্ধু বান্ধৱীসকল, এয়া মোৰ কাষত যিজন ব্যক্তি থিয় হৈ আছে নিশ্চয় আপোনালোক সকলোৱে চিনি পাইছে, আৰু যিসকল ব্যক্তি চিনি পোৱা নাই তেওঁলোকৰ আগত অকণমান অৱগত কৰি দিবৰ কাৰণে কথাবোৰ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে দেখি আছে যিজন ব্যক্তি, তেওঁ হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটু। মিষ্টাৰ বিটুৰ কথাটো সকলোৱে জানে, তথাপিতো তেওঁৰ কথাবিলাক অকণমান অৱগত কৰিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বন্ধু বান্ধৱীসকল, অসমৰ চুকে কোণে মিষ্টাৰ বিটুৱে সংগীতৰ যাত্ৰা অকলেই চলাই আহিছে। কিয়নো বুলি ক'ব গ'লে, যিসকল ব্যক্তিয়ে পৃথিৱীত জন্মগ্ৰহণ কৰি এই ৰঙীন পৃথিৱীখন দেখা নাই, তেওঁলোকৰ বাবে অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে তেওঁ অকলেই সংগীতৰ যাত্ৰা অসমৰ চুকে কোণে চলাই আহিছে। গতিকে আজি তেওঁক লগ পালোঁ। মোৰো কিছুমান কাম আছিলে গৰমৰ দিনআলিত, গতিকে গৈ থকা সময়ত ৰেণুমালা দত্ত বাইদেৱে মোক চিঞৰিলে ৰবি বুলি। এনেকৈ চিঞৰাৰ কাৰণে বাইদেৱে মোক কিয় মাতিলে বুলি ময়ো নামি কিনি ৰখিলোঁ। ৰখাৰ পিছত বিটুৰ কথাবোৰ অৱগত কৰি দিলে। গতিকে বিটুৰ আগত কথা পাতিলোঁ। গতিকে বহুত ভাল লাগিলে। ময়ো লেখন গোমবাঙৰ বিষয় লৈ কিছুমান কথা তেখেতৰ আগত অৱগত কৰিলোঁ, আৰু তেওঁ কি উদ্দেশ্য লৈ মাজুলীলৈ আহিছে সেইখিনি কথাও অৱগত কৰিলে। গতিকে আজি তেওঁ বৰগুৰিত এয়া সংগীতৰ যাত্ৰা আৰম্ভ কৰিব আৰু জেংৰাইত কৰিব, সেইখিনি কথা ক'লে। গতিকে মাজুলীবাসীৰ ৰাইজক এটি মোৰ চেনেলৰ যোগেদি অৱগত কৰিছোঁ যে আজি মিষ্টাৰ বিটু বৰগুৰি জেংৰাইত সংগীতৰ যাত্ৰা ৰাখিছে। যেতিয়া নেকি আপোনালোকে লেখন গোমবাঙক যেনেধৰণে সহায় আৰু আশীৰ্বাদ কৰিছিলে, ঠিক তেনেধৰণে মিষ্টাৰ বিটুৱে অকলে যিটো নেকি এয়া সংগ্ৰাম চলাই গৈ আছে, তেওঁ সকলোৱে সহায় কৰক। আৰু তেওঁ কেইবাজনো ৰোগীক অকলেই চিকিৎসাৰ প্ৰদান কৰি আছে, চিকিৎসাৰ অৰ্থে তেওঁ সহায় কৰি আছে। ভগৱানে তেওঁক এনেকৈ শক্তি প্ৰদান কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।